নমস্কাৰ সদা সাৰ্বেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। স্যাৰ আপোনালোকে ইতিমধ্যে FLN ৰ বিষয়ে গম পাইছে। আজিৰ পৰা মই দুদিন আগতে FLN ৰ বিষয়ে এটি বিতংভাৱে ভিডিঅ' বনাইছোঁ। FLN কি হয়, কি কৰিব কাৰণে বিচৰা হৈছে, কোনে কৰিছে, কেনেকৈ কৰিছে, কাক লৈ কৰা হৈছে, এই সকলোবিলাক কথা কৈ FLN ৰ বিষয়ে এটি ভিডিঅ' বনাইছোঁ। FLN মানে হৈছে ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমাৰেসি মিশন। এতিয়া আজি যেটো ভিডিওৰ কথা কম বা আজি যিখিনি কথা কম এই কথাখিনি জনাৰ আগতে আপোনালোকে FLN কি এই কথাটো বিতংভাৱে জানি ল'ব লাগিব। গতিকে আপোনালোকে ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, তাত গৈ FLN কে চাই লওক বা ওপৰৰ আই বটমতো লিংক দি থৈছো, তাত গৈ আপোনালোকে FLN কি হয় সেই ভিডিওটো ভালদৰে জানি লওক। এতিয়া আমাৰ যেনেকৈ ঘৰ এটা বনাবৰ কাৰণে ফাউণ্ডেশ্যনটো ঠিক কৰি ল'ব লাগে, ঠিক সেইদৰে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱনটো ঠিক কৰি ল'বৰ কাৰণে বা শিক্ষা জীৱনটো ভালদৰে আগবঢ়াই নিবৰ কাৰণে আমি কি কৰিব লাগিব, ফাউণ্ডেশ্যনটো ঠিক কৰি ল'ব লাগিব। অৰ্থাৎ যেতিয়া তেওঁলোকে বিদ্যালয়ত নামভৰ্তি কৰিব তাৰ পিছত যিখিনি শিক্ষা গ্ৰহণ কৰিব সেই শিক্ষাখিনিকে কি বুলি কোৱা হ'ব, ফাউণ্ডেশ্যন বুলি কোৱা হ'ব। আৰু নেশ্যনেল এডুকেশ্যন পলিচি 2020 চনত যি নেশ্যনেল এডুকেশ্যন পলিচি অনা হৈছিল, এই নেশ্যনেল এডুকেশ্যন পলিচিৰ এটা উল্লেখযোগ্য লক্ষ্য আছিল যে কি ছাত্ৰ ছাত্ৰীসকলৰ ফাউণ্ডেশ্যনটো ঠিক কৰি লোৱা আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে গৈ ভালদৰে পঢ়া শুনা কৰি সঠিক পৰ্যায়ত যাব পাৰে তাৰ এটা ব্যৱস্থা কৰা। আৰু এই নেশ্যনেল এডুকেশ্যন পলিচিৰ লক্ষ্য অনুযায়ী এই FLN কাৰ্যসূচীটো কাৰ্যকৰী কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। এতিয়া FLN মানে হৈছে ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমাৰেসি লেভেল। এতিয়া এই ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমাৰেসি লেভেল কোন সকল ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে বা কোন সকল ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি এই মিছনটো কি কৰিছে প্লেনিং কৰা হৈছে সেইটো আমি জানিব লাগিব। এই মিছনটো বিশেষকৈ ক শ্ৰেণী, প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে। এতিয়া ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বোলা হয় প্ৰাইমাৰী বুলি কোৱা হয়, আৰু যিসকল প্ৰথম দ্বিতীয় তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক বোলা হয় আৰ্লি স্কুল গ্ৰেড ষ্টুডেণ্ট বুলি কোৱা হয়। এতিয়া প্ৰি প্ৰাইমাৰী আৰু আৰ্লি স্কুল গ্ৰেড ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি এই ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমাৰেসি মিছনটো আগবঢ়োৱা হৈছে, প্লেনিং কৰা হৈছে, আৰু তাক লৈ যথেষ্ট ধৰণৰ চিন্তা চৰ্চা কৰি কেনেকুৱা ধৰণে আগবঢ়াই নিব, কেনেকুৱা ধৰণে এই ব্যৱস্থাটো ঠিক কৰিব তাৰ কাৰণে এই এটা নিৰ্দিষ্ট কাৰ্যপন্থা কৰি লোৱা হৈছে। এই ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমাৰেসি মিছনৰ কাৰণে এই 6 বছৰৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছে। বিশেষকৈ এই তৃতীয় শ্ৰেণীৰ পৰা 3 বছৰৰ পৰা 9 বছৰৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ ভিতৰত পৰিব। 3, 4, 5, 6 7, 8, 9 এই 6 বছৰৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীসকল এই ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমাৰেসি মিছনত সামৰি লোৱা হ'ব। গতিকে ইয়াক লৈ সৰ্বশিক্ষাৰ ফালৰ পৰা এটি বিতং গাইডলাইন প্ৰকাশ কৰা হৈছে, আৰু আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী, শিক্ষক, অভিভাৱক সকলোৱে এই কথাখিনি জনাটো অত্যন্ত দৰকাৰ। আৰু এই কথাখিনি জানিলেহে আমি মিছনটো ছাকচেছ কৰিবৰ কাৰণে প্ৰত্যেকজনে দেহে খাটিব পাৰিম। কাৰণ ইয়াত অকল শিক্ষকে ছাকচেছ কৰিব নোৱাৰে, অকল ছাত্ৰ ছাত্ৰীয়ে ছাকচেছ কৰিব নোৱাৰে, অকল অভিভাৱকে ছাকচেছ কৰিব নোৱাৰে, অকল SMCয়ে ছাকচেছ কৰিব নোৱাৰে, অকল SMDCয়ে ছাকচেছ কৰিব নোৱাৰে। ইয়াত সকলো ষ্টেক হোল্ডাৰ অৰ্থাৎ যিমানবিলাক ইয়াৰ লগত সম্পৰ্কিত ব্যক্তি আছে সকলোৰে উদ্দেশ্য মানে যদি এটা সঠিকভাৱে যদি আমি প্লেনিং নকৰোঁ তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিম, এই ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমাৰেসি মিছন কাৰ্যসূচীটো ছাকচেছ কৰিব নোৱাৰিম। এতিয়া মই আজি ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ গাইডলাইনখন বিতংভাৱে অসমীয়াত ক'বৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো কিছু দীঘল হ'ব। কিহৰ কাৰণে দীঘল হ'ব, কাৰণ এইটো যিহেতু এটি নতুন মিছন, যেনেকৈ সৰ্বশিক্ষা মিছন যে বহুত দিনৰ পৰা চলি আছে, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান মিছন যেনেকৈ বহুত দিনৰ পৰা চলি আছে, ঠিক সেইদৰে এই ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমাৰেসি মিছন যিটো মিছন এইটো নতুনকৈ আৰম্ভ কৰা হৈছে, ইমপ্লিমেণ্ট এতিয়ালৈকে কৰা হোৱাই নাই। তাৰ গাইডলাইনবিলাক পঠোৱা হৈছে, কোনে কি কৰিব লাগিব কথাখিনি কৰা হৈছে, কিন্তু এতিয়ালৈকে মেইন তাৰ কাৰ্যসূচীখিনি আৰম্ভ কৰা হোৱাই নাই। ক শ্ৰেণীৰ এটা ট্ৰেইনিং ইতিমধ্যে আৰম্ভ হৈছে। আমি ভাবিছোঁ এই ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমাৰেসি মিছনৰে
এটি অংশ এই ক শ্ৰেণীবিলাকক ট্ৰেইনিং দিয়া তাৰ উপৰিও বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ কথা থাকিব আন কথাখিনি থাকিব গোটেইখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে এই যিখন গাইডলাইনখনৰ জৰিয়তে ক'বৰ কাৰণে চেষ্টা কৰা হৈছে আৰু মই আজি আপোনালোকৰ আগত এই গাইডলাইনখনৰ কথা উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো যদিও দীঘল অনুগ্ৰহ কৰি শেষলৈকে চাব যথেষ্ট নজনা কথা বা কিছুমান ইম্পৰ্টেণ্ট কথা জানিবৰ কাৰণে সক্ষম হ'ব গাইডলাইনখন যথেষ্ট দীঘল 4-5 পৃষ্ঠাৰ গাইডলাইন সৰুকৈ লিখা কথা বহুত আছে তাৰ মাজৰ পৰা বিশেষ কথাখিনি মই আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম তেনেহ'লে ছাৰ বাইদেউসকল আহক এই গাইডলাইনখনৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ ছাৰ বাইদেউসকল এইখন হৈছে অফিচ অফ দি মিছন ডাইৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা অহা এখন চিঠি আৰু এই চিঠিখন আহিছিল 10/9/2021 তাৰিখে চিঠিখন পঠাইছিল ৰশ্মি অপৰাঞ্জী কৰাতি IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ৰশ্মি অপৰাঞ্জী কৰাতিয়ে এই লেটাৰ বাইদেৱে এই চিঠিখন পঠাইছিল চিঠিখন কাৰলৈকে পঠাইছিল আপোনালোকে চাই লওক চিঠিখন পঠাইছিল টু দি DEEO অল ডিষ্ট্ৰিক্ট টু দি ইন্সপেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট আৰু টু দি DMC অল ডিষ্ট্ৰিক্ট প্ৰতিখন জিলাৰ DEO সকললৈকে পঠোৱা হৈছিল প্ৰতিখন জিলাৰ ইন্সপেক্টৰ অফ স্কুললৈকে পঠোৱা হৈছিল আৰু প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে পঠোৱা হৈছিল এতিয়া এই যে চিঠিখন পঠাইছিল চিঠিখনৰ মেইন বিষয়বস্তুটো কি আছিল আপোনালোকে জানি লওক ৰিগাৰ্ডিং দি ষ্টেট গাইডলাইন on implementation of foundation literacy and numeracy mission in preschool ক-শ্ৰেণী to early primary grade 1 to 3 অৰ্থাৎ এই যে FLN অৰ্থাৎ ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমাৰেচি মিছন এই মিছনটো কেনেধৰণে ছাকচেছ কৰিব পৰা যায় বা কেনেধৰণে ইমপ্লিমেণ্ট কৰিব পৰা যায় তাক লৈ ষ্টেটে অৰ্থাৎ ৰাজ্যই অসম ৰাজ্যই এখন বিশেষ গাইডলাইন প্ৰস্তুত কৰি উলিয়াইছে আৰু এই গাইডলাইনখন প্ৰত্যেকখন জিলাৰ DEEO প্ৰত্যেকখন জিলাৰ ইন্সপেক্টৰ অফ স্কুল আৰু প্ৰত্যেকখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈকে পঠাইছে এতিয়া এই গাইডলাইনখনৰ কি আছে গোটেইখিনি কথা ইয়াত জানিবৰ কাৰণে আমি সক্ষম হ'ম আপোনালোকে মন কৰক ইয়াতে দিছে ছাৰ মেডাম ইউ আৰ এৱাৰ ডেট দি ফাউণ্ডেশ্যনেল লাৰ্ণিং ইজ দি basis of all future learning for a child. Foundational literacy and numeracy FLN are two such important skills on which the entire course of future learning depend. The National Education Policy 2020 sets the priority for achieving universal foundational literacy and numeracy in primary school and beyond by 2025 এটা কোৱা হৈছে যে কি ফাউণ্ডেশ্যন এণ্ড লিটাৰেচি মিছন এইটো হৈছে 2020 চনৰ নেশ্যনেল এডুকেশ্যন পলিচিৰ এটা মেইন মানে লক্ষ্য আছিল আৰু এই লক্ষ্যটো 2025 চনৰ ভিতৰত উপনীত হ'বৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু তেওঁলোকে তাত কোৱা হৈছিল যে কি শিক্ষাৰ এই যিটো ফাউণ্ডেশ্যন বা একেবাৰে প্ৰিলিমিনাৰী ষ্টেজ এইটো অতি গুৰুত্বপূৰ্ণ আৰু এই ষ্টেজটো যদি আমি সুন্দৰকৈ গঢ় কৰি নিব পাৰোঁ বা ইয়াৰ ফাউণ্ডেশ্যনটো যদি গঢ়ি নিব পাৰোঁ ভৱিষ্যতৰ কথা অসুবিধা নহয় দি মিনিষ্ট্ৰী অফ এডুকেশ্যন ইজ ইষ্টাব্লিছিং এ নেশ্যনেল মিছন অন ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি শ্ৰী ৰমেশ পোখৰিয়াল নিশাংক ফৰ্মাৰ অনাৰেবল মিনিষ্টাৰ এডুকেশ্যন GOI অর্থাৎ গভর্নমেন্ট অফ ইন্ডিয়া লঞ্চ দি ন্যাশনাল ইনিশিয়েটিভ ফর প্রফিসিয়েন্সি ইন রিডিং উইথ আন্ডারস্ট্যান্ডিং এন্ড নিউমারেসি নিপুণ ভাৰত এই FLNৰ লগত জড়িত আন এটি বিষয় হৈছে নিপুণ ভাৰত মই নিপুণ ভাৰতৰ বিষয়ে পৰৱৰ্তী পৰ্যায়ত আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম নিপুণ ভাৰতত কি কৰিব লাগে কেনে ধৰণে কৰিব লাগে সেই গোটেইখিনি কথা মই ক'বৰ কাৰণে চেষ্টা কৰিম এতিয়া ৰিপৰ্ট এছ part of FLN mission on 5 July 2021 জুলাই মাহৰ 5 তাৰিখে এই নিপুণ ভাৰত কাৰ্যসূচীটো আৰম্ভ কৰা হৈছিল FLN অৰ্থাৎ ফাউণ্ডেশ্যন অফ লিটাৰেচি এণ্ড নিউমাৰেচি মিছনৰ এটা অংশ হিচাপে আৰু দি ভিজন নিপুণ ভাৰত ইজ টু ক্ৰিয়েট এন enabling environment ensuring universal acquisition of foundational literacy and numeracy so that every child achieve the desired learning
competencies in reading, writing and numeracy at the end of grade 3 by 2016-2027 আৰু ইয়াত কোৱা হৈছে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বা এই মানে ভাবি লোৱা হৈছে যে কি এই ছাত্ৰ ছাত্ৰীসকলে 2026 বা 27 চনৰ শেষলৈকে অৰ্থাৎ তৃতীয় শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী থাকিব সেই ছাত্ৰ ছাত্ৰীসকলে এই ৰিডিং ৰাইটিং আৰু নিউমাৰেচি গোটেইখিনি জ্ঞান যাতে আহৰণ কৰিবৰ কাৰণে সক্ষম হয় তাৰপিছত চাওক ইন লাইন উইথ দি নিপুণ ভাৰত গাইডলাইন of Government of India, the foundational literacy numeracy program will be taken up as a mission in the state to ensure that all child in the early grade achieve the accepted learning outcome of literacy and numeracy. এটা কি কৰা হৈছে যে কি এই এটা লক্ষ্য কৰি লোৱা হৈছে বা এটা মানে লাৰ্নিং আউটকাম অৰ্থাৎ শিক্ষণীয় ফলাফল বা এটা লাৰ্নিং আউটকাম শিক্ষণীয় ফলাফল আৰু এটা ফলাফল বাছি লোৱা হৈছে যে কি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে মানে কি ক'ব পাৰে এই যে আৰ্লি গ্ৰেডৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে এই লক্ষ্যত উপনীত হ'ব পাৰে বা তেওঁলোকে যাতে এইখিনি জানা হয় আৰু এইটো মিছন হিচাপে ধৰা হৈছে যেতিয়া যিকোনো কাম এটা মিছন হিচাপে ধৰা হয় মিছন মানে হৈছে এটা একদম যিকোনো এটা লক্ষ্য বা যিকোনো এটা কাম সেইটো যিকোনো প্ৰকাৰে সফল কৰিবই লাগিব মিছন বুলি কোৱাৰ লগে লগে এইটো এটা যিকোনো প্ৰকাৰে সাকসেস কৰিবলগীয়া বিষয় হিচাপে ধৰি লোৱা হৈছে তাৰপিছত চাব কনসিডাৰিং দি ইম্পৰ্টেন্স অফ লিটাৰেসি এণ্ড নিউমাৰেসি স্কিল দি ষ্টেট হেজ প্লেন টু ইমপ্লিমেণ্ট দি ইণ্টাৰভেনশ্যন অন ফাউণ্ডেশ্যনেল লিটাৰেসি এণ্ড নিউমাৰেসি ফৰ আৰ্লি গ্ৰেডছ a guideline comprising the background concept implementation of foundational literacy and numeracy mission in Assam. The mission will be focused on continue of education from preschool to early primary grade from grade to 3. প্ৰথমতে মই কৈছিলোঁ যে কি এটা লক্ষ্য কৰি লোৱা হৈছে যে কি প্ৰি স্কুল মানে হৈছে ক শ্ৰেণী বা প্ৰি প্ৰাইমাৰী বুলিও কোৱা হয় আৰু আৰ্লি গ্ৰেড ষ্টুডেণ্ট অৰ্থাৎ 2, 3, 4 ছাত্ৰ ছাত্ৰীসকল লক্ষ্য কৰি লোৱা হৈছে আৰু ইয়াৰ জৰিয়তে এই যিখন গাইডলাইন দিয়া আছে গাইডলাইনখনত উদ্দেশ্য লক্ষ্য প্লেনিং সকলোখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰা হৈছে তাৰপিছত চাওক ইউ আৰ দেয়াৰ ফৰ ৰিকুৱেষ্ট টু ইমপ্লিমেণ্ট দি সেট ইণ্টাৰভেনশ্যন উইথ দি ষ্ট্ৰেটেজিজ অফ দি এক্টিভিটিজ মেনশ্যন এট এনেক্সাৰ 1 দিছ ইজ ফৰ ইউৰ ইনফৰমেশ্যন এণ্ড ফাৰ্ডাৰ নেচেচাৰী একশ্যন এতিয়া কোৱা হৈছে যে কি গাইডলাইনত যিখিনি কথা কোৱা হৈছে সেইখিনি যাতে আপোনালোকে কি কৰে ইমপ্লিমেণ্ট কৰে আৰু বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি ব্যৱহাৰ কৰে সেইখিনি যাতে সাকসেস কৰিবৰ কাৰণে চেষ্টা কৰে এইখন হৈছে এনেক্সাৰ 1 অৰ্থাৎ এইখন হৈছে মেইন যিখন গাইডলাইন প্ৰস্তুত কৰি উলিওৱা হৈছে এইখন হৈছে গাইডলাইন এটা হৈছে ভিজন অফ দি মিছন ক্ৰিয়েটিং এন এনেবলিং এনভাইৰনমেণ্ট ইন দি এডুকেশ্যনেল চিষ্টেম ফৰ এটেইনমেণ্ট অফ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি from pre-primary to grade 3 for child age 3 to 9 years by 2026, 2027 আৰু 2026 আৰু 27 বৰ্ষৰ ভিতৰত 3 বছৰৰ পৰা 9 বছৰৰ যিমান ছাত্ৰ ছাত্ৰী থাকিব অৰ্থাৎ ক শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ যিমান ছাত্ৰ ছাত্ৰী থাকিব সকলোৱে যাতে কি কৰিব পাৰে এই ফাউণ্ডেশ্যনটো মানে গঢ়ি তুলিব পৰা যায় তাৰ এটা মেইন ভিজন হিচাপে লোৱা হৈছে ভিজন অফ দি মিছন এই যিটো মিছন আছিল মিছনৰ ভিজন মানে মেইন উদ্দেশ্য হৈছে এইটো এতিয়া কভাৰেজ অফ দি FLN মিছন এতিয়া এই ফাউণ্ডেশ্যনেল লিটাৰেচি মিছনে কাক সামৰি লৈছে সেই কথাটো প্ৰথমতে আপোনালোকে জানি লওক প্ৰথমতে হৈছে ডিষ্ট্ৰিক্ট 33 ডিষ্ট্ৰিক্ট অৰ্থাৎ অসমৰ 33খন জিলাক ইয়াত সামৰি লোৱা হৈছে স্কুল অল গভৰ্নমেণ্ট এণ্ড প্ৰভিন্সিয়েলাইজ LP MVs এণ্ড কম্পোজিট স্কুল হেভিং লোৱাৰ প্ৰাইমাৰী ক্লাছ 1 to 5 কি কৰা হৈছে অল এই চৰকাৰীয়ে হওক বা প্ৰভিন্সিয়েলাইজেশ্যন হওক LP স্কুল LP স্কুল MV স্কুল আৰু কম্পোজিট স্কুলক ইয়াত সামৰি লোৱা হৈছে মিডিয়াম অফ স্কুল ইনিচিয়েলি এছামিজ বেংগলী এণ্ড বড়ো স্কুল অফ আদাৰ মিডিয়াম উইল ইমপ্লিমেণ্ট দি ইণ্টাৰভেনশ্যন ইন দি চিমিলাৰ লাইন মেইনলি অসমীয়া বেংগলী আৰু বড়ো ভাষা বা তাক বাদে বেলেগ ভাষা যদি আছে সেইবিলাকক সামৰি লোৱা হ'ব টাৰ্গেট বেনিফিট চিলড্ৰেন টাৰ্গেট বেনিফিচিয়াৰিজ চিলড্ৰেন অফ প্ৰি প্ৰাইমাৰী টু গ্ৰেড 3 আৰু ছাত্ৰ ছাত্ৰী হৈছে প্ৰি প্ৰাইমাৰীৰ পৰা গ্ৰেড 3 লৈকে ছাত্ৰ ছাত্ৰীসকলে সামৰি লোৱা হৈছে এতিয়া এই যে FLN মিছন
তাত কি এক্টিভিটিজ কৰাব দিছে এক্টিভিটিজ টু বি কভাৰ আণ্ডাৰ FLN মিছন বেছড অন দি নেশ্যনেল গাইডলাইন যিখন নেশ্যনেল গাইডলাইন আছিল ৰাষ্ট্ৰীয় গাইডলাইনৰ ওপৰত ভিত্তি কৰি ৰাজ্যিক গাইডলাইনখন প্ৰস্তুত কৰা হৈছে আৰু ৰাজ্যিক গাইডলাইন কি এক্টিভিটি দিয়া হৈছে আপোনালোকে চাই লওক প্ৰথমতে ষ্ট্ৰেংথেনিং অফ ECEE এতিয়া আপোনালোকে এইটো চাই লওক ইয়াৰ মেইন কথাখিনি আমি যদি ভালকে নাজানো বা ইয়াৰ ফুল ফৰ্মবিলাক যদি নাজানো তেতিয়াহ'লে আমাৰ যথেষ্ট অসুবিধা হ'ব কি কৈছে ষ্ট্ৰেংথেনিং of ECCE or provided support to pre-primary school এতিয়া ECCE মানে হৈছে early childhood care and education তে চাই লওক আপোনালোকে ECCE মানে হৈছে early childhood care and education অৰ্থাৎ early childhood যিসকল শিশু আছে সেইবিলাকৰ কেয়াৰ কৰা আৰু এডুকেশ্যন দিয়া এইটো মেইন এটা মানে থিম হিচাপে লোৱা হৈছে মেইন এক্টিভিটি এটা হিচাপে কৰি লোৱা হৈছে তাৰ লগতে ইয়াতে কোৱা হৈছে আৰু অংগনাবাদীৰ ৱৰ্কাৰসকল যেহেতু এই প্ৰি প্ৰাইমাৰী ছাত্ৰ ছাত্ৰীসকলক অংগনাবাদীসকলে পঢ়ায় এই অংগনাবাদীসকলক যাতে ট্ৰেইন কৰিব পৰা যায় বা তেওঁলোকক যাতে এই মানে কি কম ভাল কৰিব পৰা যায় তেওঁলোকৰ যাতে এক্টিভিটিবিলাক ভালদৰে কৰিব পৰা যায় ছাত্ৰ ছাত্ৰীসকলে যাতে ভালদৰে শিকিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ডেভেলপমেণ্ট অফ টিচিং এণ্ড লাৰ্ণিং মেটেৰিয়েল ফৰ ইমপ্লিমেণ্টেশ্যন অফ ইন'ভেটিভ পেডাগজিজ এতিয়া যেতিয়া এই শিক্ষণশৈলীবিলাক শিকোৱা হ'ব যিবিলাক এইবিলাক শিকাব গ'লে শিক্ষণশৈলীটো আমাৰ লাগিব আৰু তাৰ কাৰণে কি ক'ব দিছে টিচিং এণ্ড লাৰ্ণিং মেটেৰিয়েল অৰ্থাৎ টিচিং লাৰ্ণিং মেটেৰিয়েলবিলাক কি কৰিব লাগে এই মেটেৰিয়েল ইমপ্লিমেণ্টেশ্যন সেইবিলাক যাতে ক্লাছৰুমত ইমপ্লিমেণ্ট কৰা হয় বেয়াত ওলমি নাথাকে কোনোবা এটা ৰুমৰ ভিতৰত যাতে পঢ়ি নাথাকে সেইবিলাক যাতে ইমপ্লিমেণ্ট কৰিব পৰা যায় তাৰ কাৰণে মানে ব্যৱস্থা গ্ৰহণ কৰা 3 নম্বৰ ডেভেলপিং এণ্ড স্কুল ৰেডিনেছ মডেল ফৰ ক্লাছ 1 ক্লাছ 1ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এখন স্কুল ৰেডিনেছ মডেল প্ৰস্তুত কৰা আৰু SCRTয়ে ইয়াত মেইন ভূমিকা গ্ৰহণ কৰিব developing teachers capacity and resource material including activity handbook শিক্ষকসকলক কি কৰা হৈছে নিষ্ঠাৰ জৰিয়তে ট্ৰেইনিং দিয়া হৈছে আৰু লগতে ক শ্ৰেণীৰ কিছুদিন আগতে ট্ৰেইনিং দিয়া হৈছে তাত কেনেধৰণে হোমৱৰ্ক কৰাব লাগে কেনেধৰণে TLM ব্যৱহাৰ কৰিব লাগে কেনে ছাত্ৰ ছাত্ৰীক পঢ়িব লাগে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াৰ উপৰিও যাতে বিভিন্ন ধৰণৰ বেলেগ কিবা ট্ৰেইনিং পায় সেইবিলাকৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব capacity building of all stakeholder all stakeholder বুলি কোৱাৰ লগে লগে শিক্ষা ব্যৱস্থাটোৰ লগত জড়িত প্ৰত্যেকজনক সামৰি লোৱা হয় শিক্ষক অভিভাৱক ছাত্ৰ ছাত্ৰী SMC মেম্বাৰ SMDC মেম্বাৰ DEU BU তাৰপিছত এছিষ্টেণ্ট টিচাৰ হেড টিচাৰ সকলোকে যাতে মানে একত্ৰিত কৰিব পৰা যায় আৰু ট্ৰেইন কৰিব পৰা যায় তাৰপিছত লগতে BSCG মেম্বাৰসকল DSCG মেম্বাৰসকলে সকলোকে যাতে এটা গাইডলাইন মানে দিব পৰা যায় বা তেওঁলোকে কি কৰিব লাগিব কথাখিনি যাতে ব্যৱস্থা কৰিব পৰা যায় তাৰ কাৰণে সমগ্ৰ শিক্ষা আৰু এই ষ্টেট মিছন অফিচে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইবিলাক ইয়াত বিতংভাৱে কোৱা হৈছে তাৰপিছত 6 নম্বৰতে চাওক এচিভিং ইনক্লুচিভ এডুকেশ্যন ইনক্লুচিভ মানে হৈছে সকলোকে সামৰি লৈ পেলাই যেতিয়া এটা শিক্ষা ব্যৱস্থা কৰা সেইটো হৈছে ইনক্লুচিভ এডুকেশ্যন আৰু ইনক্লুচিভ এডুকেশ্যনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ষ্ট্ৰেংথেনিং অফ টিচাৰ এডুকেশ্যন যেনেকৈ টিচাৰ এডুকেশ্যন বুলি কোৱাৰ লগে লগে প্ৰাইমেৰী গ্ৰেডৰ ক্ষেত্ৰত থাকিব ECCE মানে হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন তাৰপিছত হেড টিচাৰসকলক মানে ষ্ট্ৰং কৰি তুলিব লাগিব টিচাৰ এডুকেশ্যনত যিসকলে শিক্ষা দিব তেওঁলোকক ষ্ট্ৰং কৰি তুলিব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত কোনে ছাপোৰ্ট দিব এই SCRTয়ে ছাপোৰ্ট দিব ডাইটে ছাপোৰ্ট দিব BRCয়ে ছাপোৰ্ট দিব CRCCয়ে ছাপোৰ্ট দিব আৰু যিটো দীক্ষা প্লেটফৰ্ম আছে আমাৰ সকলো শিক্ষকৰ কাৰণে ইনষ্টল কৰিবলগীয়া ডাউনলোড কৰিবলগীয়া এটা প্লেটফৰ্ম হৈছে দীক্ষা এই দীক্ষা প্লেটফৰ্মে এই ব্যৱস্থাখিনি কৰিব তাৰপিছত চাওক ইণ্ডিপেণ্ডেণ্ট বেছলাইন periodic and holistic assessment of student আৰু ছাত্ৰ ছাত্ৰীসকলৰ যাতে এছেছমেণ্টটো হয় ভালদৰে হয় সেই এছেছমেণ্টৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীসকলৰ লাৰ্ণিং আউটকামটো বুজি পোৱা যায় তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব ডেভেলপমেণ্ট অফ ৰবষ্ট টেকন'লজি বেছড অন চাইল্ড প্ৰগ্ৰেছ ট্ৰেকিং এণ্ড মনিটৰিং মেকানিজিম
অৰ্থাৎ আজিকালি যিটো টেকন'লজিৰ কথা আছে টেকন'লজি বিভিন্ন যদি ইউজ কৰিব পৰা নাযায় ছাত্ৰ ছাত্ৰীসকলে ভালদৰে বুজি নাপায় তাৰ কাৰণে এই টেকন'লজি বেছ চাইল্ড পেকেজ ট্ৰেকিং কেনেদৰে কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব গতিকে এনেকুৱা ধৰণে চাওক আৰু লগতে 10 নম্বৰত চাওক আপোনালোকে একাডেমিক ছাপোৰ্ট এণ্ড supportive supervision through strengthening SCRT and diet and BRC CRC অৰ্থাৎ এইবিলাকে মনিটৰ কৰিব SCRT সদস্য মনিটৰ কৰিব ডাইটৰ সদস্য মনিটৰ কৰিব CRC সকলে মনিটৰ কৰিব BRC সদস্যসকলে মনিটৰ কৰিব যাতে ক'ৰবাত খোকোজা ৰৈ গৈছে নেকি সেইটো চাব আৰু সেই খোকোজাবিলাক দেখুৱাই দিবৰ কাৰণে চেষ্টা গ্ৰহণ কৰিব তাৰপিছত 11 নম্বৰত চাওক constitution of a steering committee at school level state levelত এখন steering committee বনোৱা হ'ব তেওঁলোকে গোটেই পইতাবিলাক পৰ্যালোচনা কৰিব establishment of FLN cell এই ডিস্ট্ৰিক্ট পৰ্যায়ত এখন ফাউণ্ডেশ্যন এণ্ড লিটাৰেসি ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমাৰেসি মিছনৰ এখন কি কৰা হ'ব কৰিব দিছে এখন কমিটি বনোৱাৰ কাৰণে পৰামৰ্শ দিছে ফৰ্মেশ্যন অফ PMU at the state and district level ডিস্ট্ৰিক্ট লেভেল আৰু ষ্টেট লেভেলত PMU মানে হৈছে প্ৰগ্ৰেম মেনেজমেণ্ট ইউনিট এই যে প্ৰগ্ৰেমবিলাক কৰিব তাক কেনেদৰে মেনেজ কৰিব তাৰ এটা ইউনিট বনাবৰ কাৰণে পৰামৰ্শ দিয়া হৈছে এইটো ষ্টেট লেভেলতো দিয়া হৈছে ডিস্ট্ৰিক্ট লেভেলতো দিয়া হৈছে এৱাৰনেছ ড্ৰাইভ অন FLN এট ডিস্ট্ৰিক্ট ব্লক ক্লাষ্টাৰ স্কুল এণ্ড কমিউনিটি আৰু এই যে এই প্ৰগ্ৰেমটো মিছনটো কৰিব বিচৰা হৈছে ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমাৰেসি মিছনৰ যিটো এক্টিভিটি কৰিব বিচৰা হৈছে ইয়াৰ ক্ষেত্ৰত যাতে সকলোৱে সজাগ হয় তাৰ কাৰণে এই ডিস্ট্ৰিক্টক সজাগ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ব্লকক সজাগ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ক্লাষ্টাৰৰ সজাগতা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয়ত কৰা এই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে গুৰুত্ব প্ৰদান কৰা হৈছে আৰু লগতে পাব্লিকৰ মাজত যাতে এই FLN ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমাৰেসি মিছন কাৰ্যসূচীটো বহুলভাৱে প্ৰচাৰিত হয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে গতিকে এনেকুৱা ধৰণে গোটেইখিনি কথা হৈছে তাৰপিছত ৰোল এণ্ড ৰেছপঞ্চিবিলিটিজ অফ ষ্টেট SCRT কিছুমান ৰোল আছে সেই ৰোলবিলাক জানিব লাগিব আমাৰ SCRT ৰোলৰ কথা দৰকাৰ নাই ৰোল অফ ৰেছপঞ্চিবিলিটি DU DMC ৰেছপঞ্চিবিলিটি কি সেইটো কথা আমাৰ জানিব দৰকাৰ নাই ৰোল এণ্ড ৰেছপঞ্চিবিলিটি প্ৰিন্সিপাল ডাইট BTC নৰ্মাল স্কুল আমাৰ এই কথাখিনি জানাৰ দৰকাৰ নাই সেইটো আমাৰ লেভেলৰ পৰা নপৰে ৰোল এণ্ড ৰেছপঞ্চিবিলিটি অফ BEU BMC এইটো আমাৰ দৰকাৰ নাই ৰোল এণ্ড ৰেছপঞ্চিবিলিটি অফ ব্লক ৰিচোৰ্চ পাৰ্চন এণ্ড ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোৰ্ডিনেটৰ এই কথাটো আমি অকণমান জনাটো দৰকাৰ এই ৰোল এণ্ড ৰেছপঞ্চিবিলিটিজ অফ ব্লক ৰিচোৰ্চ পাৰ্চন এণ্ড ক্লাষ্টাৰ ৰিচোৰ্চ কোৰ্ডিনেটৰ এতিয়া কি কোৱা হৈছে দি কনচাৰ্ণ BRP এণ্ড CRC উইল এনচিয়ৰ ৱাইড পাব্লিচিটি এমং অল ষ্টেক হোল্ডাৰ অৰ্থাৎ CRC সকল আৰু BRC সকলৰ দায়িত্ব হ'ব যিমানবিলাক ষ্টেক হোল্ডাৰ আছে ষ্টেক হোল্ডাৰ বুলি কোৱাৰ লগে লগে অভিভাৱক SMC মেম্বাৰ শিক্ষক প্ৰধান শিক্ষক সহকাৰী শিক্ষক এই সকলক ট্ৰেইন কৰিব লাগিব বা সজাগ কৰিব লাগে তাৰ দায়িত্ব থাকিব এনেকুৱা ধৰণে কথাবিলাক কোৱা হৈছে ICT কথা কোৱা হৈছে TLM কথা কোৱা হৈছে গতিকে প্ৰত্যেকটো লেভেলতে আমাৰ এইটো হৈছে ক্লাষ্টাৰ লেভেল তাৰপিছত স্কুল লেভেলত কি কৰিব লাগিব এছিষ্টেণ্ট টিচাৰৰ ৰেছপঞ্চিবিলিটি কি হ'ব তাৰপিছত এই বাকী SMC মেম্বাৰৰ ৰেছপঞ্চিবিলিটি কি হ'ব SMDC মেম্বাৰ ৰেছপঞ্চিবিলিটি গোটেইখিনি কথা কোৱা হৈছে গতিকে এনেকুৱা ধৰণে এই ডিটেইলছ গাইডলাইনখন দিয়া হৈছে এটা সম্পূৰ্ণ কোনে কি কৰিব কাৰ দ্বাৰা কৰা হ'ব কেনেকৈ কৰা হ'ব গোটেইখিনি কথা দিয়া হৈছে গতিকে ছাৰ বাইদেউসকল আশা কৰোঁ আপোনালোকে এই কথাখিনি জানাৰ পিছত নিশ্চয় এই FLN কি তাৰ বিষয়ে কিছু কথা আয়ত্ত কৰিবৰ কাৰণে সক্ষম হ'ব গতিকে আপোনালোক সকলোকে এই শ্ৰদ্ধা জনাইছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় আগলৈকে ফৰৱাৰ্ড কৰিব